আজি মই বনাবলৈ ওলাইছোঁ ফ্ৰুটছ ক্ৰীম। মই লৈছোঁ আপেল, কল, আম, ডালিম, লগতে লৈছোঁ ফ্ৰেছ ক্ৰীম, কাজু আৰু কণ্ডেন্স মিল্ক। এতিয়া ফ্ৰুটছবোৰ মই ভালদৰে ধুই টুকুৰা কৰি কাটি ল'ম। আৰু মই এয়া কাজুখিনি এখন চাফা শুকান কাপোৰেৰে মুচি লৈছিলোঁ। তাৰপিছত মই কাজুখিনি থেতালি লৈছোঁ। এতিয়া মই ফ্ৰুটছখিনিৰ ওপৰত কাজুখিনি দি দিছোঁ। এতিয়া লগতে দিম মই এয়া কণ্ডেন্স মিল্ক। কণ্ডেন্স মিল্কৰ বদলি আপোনালোকে মিঠাই মেদো দিব পাৰে। ইয়াৰ পিছতে মই দিম অলপমান ফ্ৰেছ ক্ৰীম। ফ্ৰেছ ক্ৰীমখিনি আপোনালোকে এনেদৰে দিব যাতে ফ্ৰুটছখিনি মিশ্ৰণ কৰাৰ পিছত অকণমান দেখাত ভিজা ভিজা যেন হৈ থাকে। আৰু যদি আপোনালোকে মিঠাটো বেছি খায় তেনেহ'লে কণ্ডেন্স মিল্ক অকণমান আৰু বেছি দিব পাৰে। আৰু যদি কম খায় তেনেহ'লে কমেই দিব। যাৰ যেনেকৈ পচন্দ তেনেদৰে আপোনালোকে বনাই খাব পাৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আহিবলগীয়া নটিফিকেশ্যনবোৰ